তো আজিৰ ইয়াত মই 2021-ৰ 27 জুলাই থাৰ্ড এটেম্প জেই মেইনছৰ যিটো ইভিনিং শ্বিফ্ট হৈ গৈছে 27 জুলাইত সেই পেপাৰখনৰ ফিজিক্স ছেকশ্যনটো মই সলিউশ্যন কৰি দিছোঁ। ইয়াত গোটেইখিনি মই কুৱেশ্যন সলিউশ্যন এক্সপ্লেনেশ্যন মই কৰি দিম, তোমালোকে গোটেইখিনি ভালকৈ চাই ল'বা, ঠিক আছে। এটলিষ্ট থাৰ্ড এটেম্পটৰ জেই মেইনছৰ গোটেই পেপাৰখিনি চালে ফ'ৰ্থ এটেম্পটোৰ কাৰণে অলপ পিকচাৰ ক্লিয়াৰ হ'ব। আৰু লগতে যিসকলে নীটৰ কাৰণেও পঢ়ি আছা তেখেতসকলেও লেটেষ্ট যিখিনি কুৱেশ্যনছ আজিৰ ডেটৰ গোটেই কুৱেশ্যনছখিনি তোমালোকে এটা অভাৰঅল এটা আইডিয়া পাবা, ঠিক আছে। তো মই আশা কৰোঁ যে তোমালোকৰ ইয়াৰ পৰা অলপ হ'লেও বেনিফিট হ'ব বুলি। তো এতিয়া আমি কুৱেশ্যনছত গৈছোঁ। এইটো ফাৰ্ষ্ট কুৱেশ্যনছ আহিছে। তাত আছে তোমাৰ 2 masses each of mass 1 kg are separated by a distance twice r, rotating under their mutual gravitational force. Find their angular velocity. হয়নে? তেনে find their angular velocity বুলি কওঁতে separated by twice r হৈ আছে না। যদি মই দুটা বডি কনচিডাৰ কৰোঁ separated by twice r, তেন সিহঁতৰ মাজৰ ফ'ৰ্চ কিমান হ'ব? gmm by twice r whole square is equal to কি হ'ব? যেহেতু rotating হৈ আছে centripetal force হ'ব। centripetal force মানে mv square by r, mv square by r, v থাকাত মই কি লিখিম? omega r consider কৰিলে omega square আহিব, তলত r cancel যাব, গৈ পেলাই মই এই ইকুৱেশ্যনটো পাম। ইয়াৰ পৰা omega equal to এইটো ফৰ্মুলা আহিব, ইয়াত এতিয়া ভেলু পুট কৰি দিবা, কেলকুলেশ্যন গৈ পেলাই আমাৰ omega equal to half root over g by r cube আহিব, ঠিক আছে। যিটো তোমাৰ আনচাৰ তোমাৰ এই প্ৰথমটো লগত মেটচ কৰি আছে, হৈছেনে? একেবাৰে অলমষ্ট ইজি কুৱেশ্যন আছিলে এইটো। তাৰপিছৰ কুৱেশ্যনটো আছে এ কণ্ডাক্টিং ৱায়াৰ হেজ ৰেজিষ্টেঞ্চ 16 ohm at 15 degree Celsius, 20 ohm at 100 degree Celsius, হয়নে? ফাইন টেম্পাৰেচাৰ কোএফিচিয়েণ্ট অফ ৰেজিষ্টেঞ্চ, হয়নে? তো এতিয়া চাবলৈ গ'লে আমাৰ ৰেজিষ্টেঞ্চ টেম্পাৰেচাৰ ডিপেণ্ডেণ্ট এক্সপ্ৰেশ্যন কি আছিলে? আৰ ডেছ ইকুৱেল টু আৰ 1 প্লাছ আলফা ডেল টি। তো সেইমতে ফাইনেল ৰেজিষ্টেঞ্চ কিমান হ'লগৈ? 20, ইনিচিয়েল আছিলে 16, টেম্পাৰেচাৰ ডিফাৰেঞ্চ কিমান? 15 to 100 হৈছে 85। সেইমতে ভেলু পুট কৰিলে আলফাটো ইয়াৰ পৰা কেলকুলেট কৰিলে আলফাটো ওলাই যাব, ধৰিব পাৰিছা? এইটো ডাইৰেক্ট ফৰ্মুলা বেছ কুৱেশ্যন। তো এই ফৰ্মুলা বেছ কুৱেশ্যন এটা ষ্টেপৰ কুৱেশ্যনছবিলাক কিন্তু নীট এক্সামৰ কুৱেশ্যনছ হা। তো এইটো জেই মেইনছত আহিছে। তো জেই মেইনছত তোমাৰ এজ এ হ'ল কি হয় 30% কুৱেশ্যন ওৱান ষ্টেপ কুৱেশ্যন আহি যায়। তো এতিয়া আমি এজ এ হ'ল দুটা কুৱেশ্যন চালোঁ, দেন দুটা কুৱেশ্যনতে ওৱান ষ্টেপ চলিউশ্যনে আছে। তাৰ পিছৰ কুৱেশ্যনটোত গৈ আছোঁ। ইন দ্য ফিগাৰ ইচ ছাইড হেজ লেংথ এল, ফাইন ইলেক্ট্ৰিক ফিল্ড এট চেণ্টাৰ, হয়নে? দেন মাইনাছ কিউ 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 মাইনাছ কিউ টুৱাইচ কিউ। ইয়াৰ কাৰণে মোক চেণ্টাৰত লাগে কি লাগে? ইলেক্ট্ৰিক ফিল্ড লাগে। তো ইয়াৰ কাৰণে যদি মই চাবলৈ যাওঁ, ইয়াক যদি ব্ৰেক কৰোঁ, ইয়াক ব্ৰেক কৰিলে তোমালোকে চোৱাচোন, ইয়াক ব্ৰেক কৰিলে যে হ'ল এইটো কিউ এইটোতো ডাইৰেক্ট আছে। তো ইয়াৰ কাৰণে যদি ইলেক্ট্ৰিক ফিল্ড চাওঁ, এইফালে ইয়াৰ কাৰণে এইফালে, ইয়াৰ কাৰণে এইফালে, ইয়াৰ কাৰণে এইফালে, তো এই পইণ্টকেইটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইফালে দুভাগ হ'ব ন, ঠিক আছে। তো যদি দুভাগ হয়, তো ইয়াত তোমালোকে এতিয়া চোৱা, ইয়াত এইকণ জেগাত যদি ইলেক্ট্ৰিক ফিল্ড উলিয়াওঁ, এইকণ জেগাত ইলেক্ট্ৰিক ফিল্ড উলিয়াব যাওঁতে কে টুৱাইচ কিউ বাই আৰ স্কোৱাৰ, ইয়াত তোমাৰ এইখিনি এইডালৰ কাৰণে যদি মই চাওঁ, ইয়াত চেণ্টাৰত আৰু ইয়াত মিলি ইয়াত, তো ইয়াৰ কাৰণে মানে গোটেইকেইটা ডাইৰেকশ্যন দেখিছানে? এটা দুটা ইফালে তিনিটা, ইফালে 4টা 7টা। তো ইয়াতো তোমাৰ ইয়াত এটা দুটা তিনিটা 4টা, আৰু ইয়াৰ কাৰণে এটা, ইয়াৰ কাৰণে এটা, ইয়াৰ কাৰণে এটা, ইয়াৰ কাৰণে এটা, ঠিক আছে। দেন সেইমতে ব্ৰেক কৰিলেই হ'ল, আৰু ব্ৰেক কৰি পেলাই গোটেইখিনি এজ এ হ'ল ভেক্টৰ ৰিজল্ভ যিখিনি কৰিয়ে দিছে ইয়াত, ভেক্টৰ ৰিজল্যুশ্যনখিনি কৰিলে লাষ্টত গোটেইখিনি গৈ পেলাই কেলকুলেশ্যন কৰিলে এটা ডাইৰেকশ্যনত লৈ যাবগৈ লাগিব। এটা ডাইৰেকশ্যনত লৈ গ'লে চব কেঞ্চেল আউট যাব, ইয়াক আৰু ই কেঞ্চেল গৈ আছে, ই আৰু ই কেঞ্চেল গৈ আছে, ঠিক আছে। ইয়াৰ লগত ইয়াৰ ৰিজাল্টেণ্ট কৰিলে ইয়াত কে কিউ আছে, ইয়াত কে টুৱাইচ কিউ আছে না, দেন এটা কে কিউ থাকিব ইয়াত, হয়নে? তেনেকৈ এইফালে আৰু এইফালে ভেক্টৰ ৰিজল্ভ কৰিলে ইয়াত তোমাৰ চোৱাচোন টুৱাইচ কিউ, ইয়াত টুৱাইচ কিউ আছে, দেন ইহঁত দুটা ৰিজল্ভ কৰিলে এটা থাকিব। গোটেইখিনি ভেক্টৰ ৰিজল্ভ কৰিলে চব কেঞ্চেলি গুচি যায়, খালি এই ৱাই এক্সিছ আৰু ইয়াত এটা থাকি যায়। দেন ইহঁত দুটাৰ মাজৰ এংগল কিমান 45 ডিগ্ৰী হৈ আছে না। দেন এতিয়া যদি ৰিজাল্টেণ্ট উলিয়াব যোৱা,
ৰিজাল্ট উলিয়ালে গোটেইখিনি যদি মই প্লাছ কৰোঁ এজ এ হ'ল আমাৰ কি আছিলে ছুপাৰপজিশ্যন প্ৰিন্সিপল ছুপাৰপজিশ্যন প্ৰিন্সিপল চব প্লাছ কৰিলে মোৰ এইটো গৈ এক্সপ্ৰেশ্যন থাকিবগৈ ইলেক্ট্ৰিক ফিল্ডৰ আৰু ভেক্টৰ ৰিজল্ভ কৰি পেলাই যদি ডাইৰেকশ্যন পাম ডাইৰেকশ্যনটো যদি মই চাওঁ ডাইৰেকশ্যনটো মোৰ এই 45 ডিগ্ৰী এংগল আহি যাব ধৰিব পাৰিব চাগে তাৰপিছৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যন আছে এই ফ'ৰ্চ F = F0 1 মাইনাছ এইটো ফ'ৰ্চ দি দিছে ষ্টাৰ্ট টু এক্ট অন এ বল অফ মাছ এট T = 0 initially ball was at the rest find the velocity of the ball at T = twice T হয়নে তো এনেই এতিয়া বলটো মুভ কৰিব বলটো মুভ কৰিলে টাইম T = 0 মুভ কৰিছে এণ্ড ফাইনেলি সি ইনিচিয়েলি ৰেষ্টত আছে হয়নে দেন টাইম T = twice দিব যাওঁতে এক্সিলাৰেটেড হ'ব এক্সিলাৰেটেড মানে A = F/m A = F ৰ জেগাত F হ'লো বহালোঁ এক্সিলাৰেশ্যন dv/dt কৰিলোঁ dv/dt ইয়াৰ পৰা v উলিয়ালোঁ এতিয়া v = এইটো দেন v = এইখিনি কেলকুলেট কৰি পেলাই v = F0/m 40/t হৈছে এইটো এক্সপ্ৰেশ্যন আহিব ভিৰ কাৰণে তাৰপিছত গৈ আছোঁ a block of mass m as shown in the figure is released from rest from the top of a fixed smooth hemisphere find the angle made by this particle where with a velocity at instant when it loses constant contact with the hemisphere তো ইয়াক তুমি বলটো ইয়াত আছে ইয়াৰ ডাইৰেক্টলি ৱেটটো এইফালে আহিব বলটো গৈ যদি এইকণ জেগা পায় এইকণ জেগা পালে বলটো ভেলচিটি এপিনে আছে ইয়াৰ তলৰ পিনে mg আছে এইফালে এংগল আছে এইফালে যদি ভেক্টৰ ৰিজল্ভ কৰি ইয়াৰ লগত থিতা আহিব হয়নে তো ইয়াত তোমাৰ ৱৰ্ক এনাৰ্জি থিয়ৰেম এটা আমাৰ আছিলে ৱৰ্ক এনাৰ্জি থিয়ৰেম মতে ৱৰ্ক ডান ইকুৱেল চেঞ্জ ইন কাইনেটিক এনাৰ্জি তো এতিয়া এইকণ জেগাত তুমি চাবলৈ যোৱা এইফালে mg এইফালে r - r cos θ = হাফ mv² হয়নে তো তাৰ পৰা গৈ v = এক্সপ্ৰেশ্যন পাম এতিয়া লুজ কণ্টেক্ট মানে mv² r = কিমান আছে এইফালে ই যেতিয়া মুভ কৰিব এইপিনে চেণ্টাৰ পিনে কিমান থাকিব mg cos θ তো mg cos θ তো সেইমতে এইটো এক্সপ্ৰেশ্যনৰ জেগাত mv² জেগাত মই যদি এইখিনি বহাই দিওঁ বহাই কেলকুলেশ্যন কৰিলে মোৰ লাষ্টত গৈ থিতা ওলাই যাবগৈ cos ইনভাৰ্চ 2/3 এপাক চাই লোৱা পেপাৰখন পেন পেপাৰ লৈ পেলাই কৰিলে তোমাৰ গোটেই বস্তুখিনি ক্লিয়াৰ হৈ যাব ইয়াত ঠিক আছে তাৰপিছৰ যিটো কুৱেশ্যন আছে 6 নম্বৰ কুৱেশ্যন দিছে ইয়াত figure shows variation of potential energy varies the displacement x of the graph then potential energy 8 জুলৰ পৰা আকৌ কমিছে আকৌ কনষ্টেণ্ট হৈছে আকৌ ওপৰত আহি তললৈ বাঢ়ি গৈছে x1 x2 x3 x হয়নে then find the correct statement লাগে মোক কাৰেক্ট স্পেন উলিয়াব যাওঁতে ইনে কাইনেটিক এনাৰ্জি = কাইনেটিক প্লাছ পটেনচিয়েল = কিয় মেকানিকেল এনাৰ্জি কনষ্টেণ্ট থাকে তেনেহ'লে ফাইনেলি ইয়াত x1 x ততকৈ x পজিশ্যনত গৈ পেলাই যিমান এনাৰ্জি হ'ব কাইনেটিক এনাৰ্জি ইজ লিষ্ট এণ্ড বডি হেজ কনষ্টেণ্ট স্পীড ঠিক আছে কাইনেটিক এনাৰ্জি যেতিয়া লিষ্ট হ'ব বডিটো কনষ্টেণ্ট স্পীড যাব তো ফাইনেলি ইকুৱেশ্যন 1 যিটো আছে সেইটো এটাৰ কি হ'বগৈ কাৰেক্ট হ'বগৈ তাৰপিছত আছে ম্যাগনেটিক ফ্লাক্স ইন এ সাৰ্কুলাৰ লুপ হেভিং ৰেজিষ্টেন্স অফ 2 ohm is varying with time as phi = 10t² + 20t what will be the current in circuit at t = 5 second হয়নে তো এজ এ হোল ফিগাৰ দি থৈছে emf = -dϕ/dt পাইছোঁ সেইখিনি ভেলু দিয়ে দিছে হয়নে ম্যাগনেটিক ফ্লাক্স দিয়ে দিছে সেইখিনি তো তাক আমি ডিফাৰেঞ্চিয়েট কৰিলোঁ তো t = 5 সেকেন্ড দি পেলাই 5 বহালোঁ তো 120 পালোঁ দেন কাৰেণ্ট লাগে E/R ফৰ্মুলা বহাই দিলে হ'ল 60 এম্পিয়াৰ কাৰেণ্ট পাই যাম তাৰপিছত ইয়াত একো নাই লিষ্ট 1 আৰু লিষ্ট 2 এইফালে কোৱান্টিটি দিছে এইফালে ডাইমেনশ্যনেল ফৰ্মুলা দিছে এইখিনি মেটচ কৰিলে হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কাৰণে ডাইমেনশ্যন ফৰ্মুলা কি হয় সেইখিনি মেটচ কৰিলে হ'ল সেইটো পাৰিবা একেবাৰে ইজি হয় এইটো তাৰপিছত আছে নেক্সট 9 নম্বৰ কুৱেশ্যনটা আছে a block of mass 1 kg দিছে connected to a massless spring fixed from one end and executing a SSM initially at mean position its amplitude is 5 cm and time period is 0.2 second হয়নে তাৰপিছত আছে find potential energy after 0.05 second তো একো নাই t = t/4 second দি থৈছে
Then executive initially at mean position আছে, its amplitude 5 centimeter and time period 0.2 second, and find the time period of 0.05 second. তো এজ এ হ'ল 2 second time period হয় আৰু 0.05 second লাগে, that means টাইমটো কি হৈ আছে, ইয়াৰ 4 second হৈ আছে না 0.05, t/4 second এক্সট্ৰিমত কাইনেটিক এনাৰ্জি এক্সট্ৰিম ইকুৱেল টু হাফ, এইটো এক্সপ্ৰেশ্যন হয়। তো সেইমতে ভেলু বহালে এইখিনি কেলকুলেট কৰিবলৈ কিমান পামগৈ, 5/4 জুল পামগৈ, সেইটো তোমাৰ সলিউশ্যনটো। তাৰপিছত দিছে আৰু which of the following is correct graph between deviation and angle of incidence if a ray of light passes through a prism, হৈছেনে? এইকেইটা গ্ৰাফ দিয়া আছে। তো ইয়াত তোমাৰ এতিয়া কোনটো গ্ৰাফ শুদ্ধ হ'ব, তাৰ কাৰণে চাব গ'লে ডেল্টা ইকুৱেল আই প্লাছ ই মাইনাছ এ হয় ন, সেইমতে ডেল্টা ইয়াত যদি মেটচ কৰা, মেটচ কৰিলে তোমাৰ ইয়াত চোৱাচোন গ্ৰাফ যিটো 2 গ্ৰাফ আছে, 2 নম্বৰ গ্ৰাফটো মেটচ হ'ব মানে, কাৰণ ইয়াত তোমাৰ মেক্সিমাম ডেল্টা, তাৰপিছত নৰ্মেল ডেল্টা, মিনিমাম ডেল্টা, তো তাৰ পৰাই গ্ৰাফটো যাব। মানে আই ইকুৱেল টু ই হ'লে কি হ'ব, মিনিমাম হ'ব, 90 ডিগ্ৰী হ'লে ডেল্টা, আৰু এবভ 90 ডিগ্ৰী হ'লে কি হ'ব, মেক্সিমাম ডেল্টা, হৈছেনে? তো সেইটোৱে গ্ৰাফটো, মানে 2 নম্বৰ গ্ৰাফটো অ'কে আছে। তাৰপিছত আছে, তাৰপিছৰ কুৱেশ্যনটো আছে, পেণ্ডুলাম bob of mass m and charges q is hinged between the plates of a parallel plate capacitor. The first half of space between the plates is filled with dielectric of dielectric constant K, and another half is vacuum. When bob is hinged, what will be the angular deflection in a string of pendulum with the vertical if bob is in equilibrium? Okay, the voltage across the capacitor is V. হৈছে? তো তুমি যদি চাবলৈ গ'লে ইয়াত তোমাৰ এফালে ডাইলেক্ট্ৰিক কনষ্টেণ্ট কি আছে, ইফালে ভেকুৱাম দিছে, আৰু ইয়াত তোমাৰ এটা পেণ্ডুলাম ৰাখি দিছে। তো এতিয়া সলিউশ্যন কৰিবলৈ যাওঁতে তোমাৰ ইকুইভেলেণ্ট কেপাচিটেন্স মানে ইয়াত এইফালে জেগাত এইখিনিত ইকুইভেলেণ্ট কেপাচিটেন্স মানে এপচাইলন নট a/d, ডি বুলি কওঁতে এফালে d/2, এফালে d/2 কে, ইয়াত d/2 এইখিনিৰ কাৰণে, আৰু এইফালে d/2 কে আহিব, ইজ ইকুৱেল টু, এইখিনি কেলকুলেশ্যন কৰিলোঁ, এইটো পালোঁ। দেন পটেঞ্চিয়েল ডিফাৰেঞ্চ ভি আছে, দেন চাৰ্জেছ অন কেপাচিটৰ, চাৰ্জ উলিওৱাৰ পিছত এতিয়া ইয়াত ইলেক্ট্ৰিক ফিল্ড ভেকুৱামত উলিয়াব লাগে, ভেকুৱামৰ কিউ বাই এ এপচাইলন নট, ইয়াৰ পৰা মই কি পালোঁ, ইলেক্ট্ৰিক ফিল্ড পাই গ'লোঁ। এতিয়া মই ইয়াত ববটো যদি ইকুইলিব্ৰিয়ামত আহে, ইফালে আহিব এম জি, ইফালে টি কছ এটা, ইফালে টি চাইন এটা, ইফালে কিউ ই, দেন টি কছ এটা ইকুৱেল টু এম জি, টি চাইন এটা ইকুৱেল টু কিউ ই, তাৰপৰা থিটা ইকুৱেল টু ইয়াৰ পৰা গৈ পেলাই টেন থিটা ইকুৱেল টু এইটো আহিব, ই ভেলুটো বহাই দিম, হয়নে, থিটা। তো ইয়াত একো নাইকিয়া, এই বস্তুখিনি তোমাৰ ইয়াৰ পৰা থিটাটো উলিয়াবলৈ হ'লে এই যিটো ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যন আছে, ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যনটোৰ কাৰণে আমি প্ৰথমতে ইকুইভেলেণ্ট কেপাচিটেন্স, তাৰপিছত পটেঞ্চিয়েল ডিফাৰেঞ্চ ভি কনচিডাৰ কৰি চাৰ্জ লাগিব, চাৰ্জ হ'লেহে আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ডখন ওলাব। সেই ইলেক্ট্ৰিক ফিল্ডখন উলিয়াই ইয়াত পুট কৰি দিলে আমাৰ থিটাৰ ভেলুটো ওলাই যাব। ধৰিব পাৰিছানে? ডাউট লগা নাই চাগে এইকণলৈকে? ইয়াৰ পিছৰ যিটো কুৱেশ্যনছ আছে, সেইটো তোমাৰ যে ইলেক্ট্ৰনিক্সৰ কুৱেশ্যন দিছে, ইয়াত তোমাৰ ডাইগ্ৰামটো দি দিছে, এটা গেট দিয়া আছে, গেটটোৰ কাৰণে তোমাক ট্ৰুথ টেবুলখন দি দিছে, কোনখন ট্ৰুথ টেবুল অ'কে হ'ব, ঠিক আছে? ইয়াত একো নাই, তুমি ইয়াত ট্ৰুথ টেবুল যিহেতু এ আৰু বি দিছে, ইয়াত 0 পুট কৰি চালে হ'ল, 0 পুট কৰিলা, ইয়াত 0 হ'লে ইয়াত 0 হ'ব, ইয়াত 0টো এইফালে 1 হ'ব, হয়নে? ইয়াৰ 0টো এইফালে গৈ ইয়াত 0ই হ'ব, তো 0 মিলি এইফালে 0 আহি ইয়াত 1 আহিব, আৰু এইফালে এই 0টোৰ কাৰণে ইয়াত 1ৰ পৰা 1, ঠিক আছে? তো 0, 1 মিলি ইয়াত কিমান হ'বগৈ, 1 হ'বগৈ। তো 0 কাৰণে 1, 0 কাৰণে 1 ক'ত পাই আছোঁ আমি, 3 নম্বৰ কুৱেশ্যনত পাইছোঁ, দেখিছেনে? তেনেকৈ বাইকেইটা কৰি চালে হ'ল, 3 নম্বৰটো মেটচ কৰিব। তাৰপিছত ৰাইট দ্য এপ্ৰক্সিমেট ভেলু অফ দ্য প্লাংক কনষ্টেণ্ট এণ্ড পাৰ্মিটিভিটি কনষ্টেণ্ট। তো প্লাংক কনষ্টেণ্ট এণ্ড পাৰ্মিটিভিটি কনষ্টেণ্ট, প্লাংক কনষ্টেণ্টৰ ভেলু এইটোৱে হয়, পাৰ্মিটিভিটি কনষ্টেণ্ট এইটোৱে হয়, হয়নে? তো ডাইৰেক্টলি ভেলুটো লিখি দিলেই হ'ল, ইয়াত কৰিব লগা একো নাই ডাইৰেক্ট কুৱেশ্যনটো। তাৰপিছত দিছে টু লং ৱায়াৰ্ছ হেভিং ছেম কাৰেণ্ট, হেভিং ৰেডিয়াছ এ এণ্ড বি, য'ত এই গেটাৰ লেছ দেন বি হয়, হোৱাট উইল বি দ্য কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যনছ অফ মেগনেটিক ফিল্ড ইণ্টেনচিটি ভাৰ্চেছ ৰেডিয়াছ, হয়নে? তো ইয়াত যদি তুমি চাবলৈ যোৱা কোনটো গ্ৰাফ তোমাৰ হ'বগৈ, দেন ইয়াত টু লং ৱায়াৰ্ছ হেভিং ছেম কাৰেণ্ট ছেম দিছে, ৰেডিয়াছ এ এণ্ড বি। তেতিয়া ৰেডিয়াছ যেতিয়া কমি যাব, দুয়োটাৰেতো ৰেডিয়াছ হেভিং ৰেডিয়াছ দিছে,
কাৰেণ্টটো ছেমেই গৈছে। কথাটো হ'ল ৰেডিয়াছৰ লগত কাৰেণ্টৰ কি সম্পৰ্ক আছে তুমি চোৱা প্ৰথমে। যিমানে তোমাৰ যে হ'ল কাৰেণ্ট বাঢ়িব, ৰেডিয়াছ যিমানে কৰিব সিমানে কাৰেণ্ট বাঢ়িব, আৰু কাৰেণ্ট যিমানে বাঢ়িব মেগনেটিক ফিল্ডটো কি হ'ব সিমানে বাঢ়িব। ইয়াৰ যিহেতু ৰেডিয়াছটো কম, ৱাৰডালৰ যিটো ৰেডিয়াছ কম, ৱাৰডালৰ মাজেৰে কাৰেণ্ট কিয় বেছিকৈ যাব। যেতিয়া ৱাৰডালৰ মাজেৰে কাৰেণ্ট বেছিকৈ যাব, ৱাৰডালৰ মেগনেটিক ফিল্ডটো বেছি হ'ব। তো ইয়াত গোটেইকেইটা কেছতে মেগনেটিক ফিল্ড দেখিছেনে কম দেখিছা, কিন্তু 2 নম্বৰ কেছটোত মেগনেটিক ফিল্ডটো কি আছে বেছি আছে। তো আমাৰ কনক্লুজন কি আছিলে, ৰেডিয়াছ যাৰ কম তাৰ কাৰেণ্ট বেছি হ'ব, কাৰেণ্ট য'ত বেছি হ'ব তাৰ মেগনেটিক ফিল্ডখন বেছিকৈ পাম, কাৰণ ILB ফৰ্মুলা আছে। তেনে ক্ষেত্ৰত অপশ্যন 2টো কি হৈ আছে আমাৰ কাৰেক্ট হ'ব। তাৰ ঠিক আছে, ইয়াত আছে আৰু কৰিছে লাষ্টত গৈ পেলাই এইটোৱে কাৰেক্ট বুলি কৈছে। আমি যেনিবা লজিকেলিয়ে কৰিলোঁ, মেথমেটিকেলি আমি চোৱাই নাইকিয়া। তো ইয়াত চাই ল'লেই হ'ল আৰু তুমি কাৰেণ্ট ডেঞ্চিটি এক্সপ্ৰেশ্যন চালা, তাৰপিছত গৈ পেলাই সেইটোৱে ক'বগৈ মানে। তো সেইখিনি আৰু হা। So this is Thomson model is considered an alpha rays are bombarded in this model, and alpha rays will be, ঠিক আছে, alpha rays will be কি হ'ব চোৱাচোন, ডিফ্লেক্টেড এট ৱাইড এংগুল হ'বই নোৱাৰে, ৰিফ্লেক্টেড নহয়, উইল বি ডেভিয়েটেডহে হয়, আলফা ৰেজবোৰ কি হয় ডেভিয়েটেড হয়। তো এজ এ হোল আনচাৰ কোনটো হ'ব, 3 নম্বৰ আনচাৰটো হ'ব কি হ'ব, ৰেজবোৰ কি হ'ব ডেভিয়েটেড, আলফা ৰেজবোৰ ডেভিয়েটেড হ'ব। তাৰপিছত আছে এ মেন ক্ৰছেছ দ্য ৰিভাৰ ফ্ল'য়িং উইথ এ স্পীড অফ as a man with respect to river. If the cross the river along the path AB, making an angle of 30 degree and direction of river flow, man starts swimming along the line AC, then making an angle of theta with path AB, then value of theta was. The value of theta was, তুমি এইটো কৰিবলৈ যাওঁতে মেনৰ কাৰণে যদি ভেলচিটি চোৱা, মেন এফালে গৈছে, মেনৰ ভেলচিটি ইকুৱেল টু মেন ৰিভাৰ এফালে আছে। তো এইটো ভেলু প্লাছ এইটো ভেলু, তো মেন ৰিভাৰ প্লাছ ভেলচিটি অফ ৰিভাৰ ইকুৱেল টু মেন, তো VM শুড বি along AB লাইন। তাৰ পৰা গৈ পেলাই আমি MAR ইকুৱেল টু VR ভেলু পুট কৰিলে এংগলটো কিমান পাম 30 ডিগ্ৰী পাম। সলিউশ্যন এইটো হৈছে। তাৰপিছত আছে 2 Carnot engine A and B are operated in series. The first one is A receive at T1 and rejects to reservoir at temperature T2. The second engine B receives heat rejected by first engine and in turn rejects to heat reservoir T3. Calculate the temperature T2 if the work output of the 2 engine are. তো একো নাই আৰু ৱৰ্ক ডান ইকুৱেল Q1 মাইনাছ Q2 হয় না, তাৰ পৰা তোমাৰ Q1 মাইনাছ Q2 ইকুৱেল টু Q2 মাইনাছ Q2 ছেকেণ্ডৰ লগত ইকুৱেল বুলি কৈছে। দেন দুইটা ৰেচিঅ' ল'লে হ'ল Q1 বাই Q2 প্লাছ Q3 বাই Q2 ইকুৱেল টু 2, তাৰ টেম্পাৰেচাৰ চেঞ্জ কৰিলে হ'ল T2 ইকুৱেল টু 500 কেলভিন পাই যাম, বুজিছেনে। দেন কুৱেশ্যনটো এবাৰ পঢ়ি লৈ পেলাই ভালকৈ পঢ়ি চোৱা। দেন হিট ৰিজাৰ্ভাৰ Q1 পৰা Q2 ইয়াত চিংক হৈ আছে, ইয়াত Q2 পৰা Q3 ইয়াত চিংক হৈ আছে, তাৰপৰা তোমাৰ T2 ভেলুটো ওলাই যাব, বুজি পাইছা। তাৰপিছত আছে an electron and a proton combine to form a hydrogen atom in which electron is second excited state. From this excited state, it releases a photon that strikes a metal and emits an electron. The threshold wavelength for a metal is 4000 angstrom. Then find maximum possible kinetic energy for emitted electron. So energy equal to 13.6, 1 by Ni is 1 by Nf square. এমতে ভ্যালু বহালো, বহাই পেলাই গৈ কাইনেটিক এনাৰ্জি ইকুৱেল টু মেক্সিমাম এইখিনি পালোঁ। ইয়াৰ পৰা 9.0 ইলেক্ট্ৰন ভল্ট আমি কি পাই আছোঁ এনাৰ্জি পাই আছোঁ, ঠিক আছে, বুজিছেগৈ পাইছা। তাৰপিছত গৈ আছোঁ ৰেইন ড্ৰপ আৰ ফলিং ভাৰ্টিকেলি অন আৰ্থ অফ স্পীড 20 meter per second. Now wind starts blowing horizontally with speed of 5 meter per second and a cyclist is moving with speed of 35 meter per second opposite to wind, ঠিক আছে। Then find the velocity of rain with which rain hitting the cyclist. So velocity of rain with respect to ground consider কৰিলোঁ, ইমতে ভেলু বহালোঁ, বহাই পেলাই velocity of the rain with respect to cyclist যদি চাওঁ তো ইয়াৰ পৰা ওলাই যাব হয়নে ৰেইন ড্ৰপৰ কুৱেশ্যনছ। এইটো মই ৰেইন ড্ৰপৰ কুৱেশ্যনটো ধুনীয়াকৈ ওলাব ইয়াৰ পৰা। তাৰপিছত এই বিকাৰ filled with 12 centimeter was given. Find the location where a hole should be made for maximum range.
তো ইয়াৰ পৰা বিকাৰ্ডৰ পৰা পানী ওলাইছে তো বিকাৰ্ডৰ পৰা পানী ওলালে ফৰ্মুলা কি হয় টুৱাইচ ৰুট অভাৰ এইচ ইজ দিছ আৰু মেক্সিমাম কেতিয়া হ'ব যেতিয়া এইচ ইজ ইকুৱেল টু এইচ বাই 2 তাৰ পৰা আধাত কি হ'ব হাইট আধা হাইটত মেক্সিমাম ৰেঞ্জ পাম বুজি পাইছা চাগে ডাউট লগা নাই ডাইৰেক্ট ফৰ্মুলা আৰু এইটো তাৰপিছত দিয়া আছে এ পাৰ্টিকল পাৰফৰ্মিং চিম্পল হাৰ্মনিক মোশ্যন ইজ গিভেন বাই ইমান দি দিছে আৰু পাৰ্টিকুলাৰ Tx equal to 2 and its velocity is twice omega, then find amplitude equal to twice a sine theta plus phi, sine phi equal to 2 by a cos phi ulialo, then v equal to dx by dt, v equal to e omega cos omega t plus phi, value bohalo, bohai pela amar yar pora, eta expression ulalo 1. তাৰপিছত এইখিনি সলভ কৰিলো কৈ পেলাই a equal to plus minus root over 8 পালো হৈছে এইটো এক্সপ্ৰেছন পাই গলো আমি তো ইয়াৰ পৰা আনসাৰটো কোনটো আহিব তোমাৰ প্লাস মাইনাস 8 আহিব প্লাস মাইনাস 8 আনসাৰটো তোমাৰ এইটো 2 টু দি ভিতৰৰ পৰা 4 হৈ যাব ন দেন প্লাস মাইনাস 8 তোমাৰ অপচন এইটো শুদ্ধ হ'ব একো নাই তাৰ পিছত গৈ আছো a body of mass m at rest start moving along a straight line by a machine delivering a constant power then distance traveled by the body in time t is তো ইয়াত তুমি যদি চাবলৈ যোৱা 2 ইকুৱেল টু এনাৰ্জি কিমান হ'ব p ইনটু টাই p ইনটু t হৈ আছে দেন পাৱাৰ এনাৰ্জি ইকুৱেল হাফ এম বি স্কোৱাৰ আৰু ইয়াৰ পৰা v এক্সপ্ৰেছন হ'ল bds বাই dt কৰিলোঁ ds বাই dt as 0 to s টুৱাইচ pm এইখিনি কৰিলোঁ ইয়াৰ পৰা s ইকুৱেল টু এইটো এক্সপ্ৰেছন পালোঁ দেন t হাফ ইকুৱেল টু 3s বাই এইটো দেন s ইকুৱেল টু আমাৰ এক্সপ্ৰেছনটো ওলাই যাব এইটো ঠিক আছে এইটো ওলাই যাব একো নাই ইন্টিগ্ৰেশ্যন কৰি দিলে হ'ল চাই লোৱা ভালকে ভেলোচিটি ওলাল ভেলোচিটিৰ পৰা ds বাই dt কৰি আমাক s টো উলিয়ালে এইটো ওলাব দেন s টো ওলাই গ'ল তাৰপিছত দিছে আৰু ইন এ কমিউনিকেশ্যন এ মেছেজ সিগনেল অফ এম্প্লিটিউড 4 এণ্ড মডুলেটেড কেৰিয়াৰ ৱেভ 12 ভোল্ট ফাইণ্ড দ্য মডুলেশ্যন ইনডেক্স দেন মডুলেশ্যন ইনডেক্স বুলি কওঁতে কি হৈ আছে মেক্সিমাম এম্প্লিটিউড বাই মিনিমাম এম্প্লিটিউড মেক্সিমাম ইফালে 4 ভোল্ট ইফালে 12 ভোল্ট গৈ 16 ভোল্ট ইফালে 8 ভোল্ট তো মেক্সিমাম মাইনাছ মিনিমাম বাই মেক্সিমাম প্লাছ মিনিমাম এইখিনি কৰিলে 1/3 ওলাই যাব তাৰ এজ এ হোল কি ওলাব মডুলেশ্যন ইনডেক্স ওলাব হৈছে তাৰপিছতে 1 moles of an ideal gas undergoes a diabatic process which increases the temperature from 27 degrees Celsius to 37 degrees Celsius. Gas in polyatomic has 4 vibrational mode of freedom. Find net work. Then work done by মান দিছে এখানে অপশন দি থৈছে তো টাইমটো প্রথমে দি দিছে টেম্পারেচার এজ এ হোল তোমাৰ 4 ভাইব্ৰেচনাল মোড দিছে তো ইয়াৰ পৰা নাম্বাৰ অফ মোডটো ক্যালকুলেট কৰি ললো দেন ওয়ার্ক ডান ইকুয়াল p1 v1 p2 v2 বাই গামা মাইনাস 1 সিমতে ভ্যালু পুট কৰিলো পুট কৰি পেলাই ইয়াত গোটেইখিনি ক্যালকুলেশন কৰিলে -582 জুল ওলাব ঠিক আছে দেন এজ এ হোল পেপাৰখন তোমালোকক মই ওপৰৰ পৰা কৰি দেখালো ওপৰৰ পৰা চাবলৈ দিলো এপাক দেন পেপাৰখনত তোমালোকে দেখিছা যে কোৱেশ্চনছ বিলাক জেনাৰেলি জেই মেইনছৰ কোৱেশ্চন বিলাকত দুটা ষ্টেপত আনসাৰবোৰ ওলায় মানে এটা ষ্টেপ কৰি এটা ভ্যালু উলিয়াইহে সেকেন্ড ষ্টেপটোত পুট কৰিলেহে ভ্যালুখিনি ওলাব দেন সেইমতে সেকেন্ড টু ষ্টেপছ কোৱেশ্চনছ বিলাক আহে জেনাৰেলি তাৰ মাজতে বাৰু মানে ওৱান ষ্টেপ কোৱেশ্চন আমি পাইছো কিন্তু বহুত ৰেয়াৰ হয় হাৰ্ডলি 30 কোৱেশ্চনৰ ভিতৰত হাৰ্ডলি 6-7টাহে ওৱান ষ্টেপ কোৱেশ্চন আছে বা এইখিনি টু ষ্টেপ কোৱেশ্চনে হৈছে তো জেই মেইনছৰ এইখিনি এইটো যেটো এটেম্প হৈ গৈছে এই এটেম্পটোৰ পৰা যদি কোৱেশ্চনখিনি ভালকে সলভ কৰি লোৱা এটলিষ্ট ফোৰ্থ এটেম্প যেটো আছে ফোৰ্থ এটেম্পটো তোমালোকৰ অলপ হলেও বেনিফিট হ'ব দেন আশা কৰোঁ যে সকলোৱে যাতে ভালদৰে পঢ়া আৰু মোৰ কোৱেশ্চন সলিউশনখিনি পৰা তোমালোকৰ অলপ হলেও কিঞ্চিত হলেও যাতে সহায় হওক তাৰে আশা ৰাখিছো দেন সকলোৱে ভালদৰে পঢ়িবা ঘৰতে থাকি নগাঁও তথা অসম তথা ভাৰতবৰ্ষৰ ভিতৰত তোমালোকে নিজৰ নাম গজগজীয়া কৰিব পাৰিবা ঠিক আছে ধন্যবাদ